নমস্কাৰ জনাইছোঁ সকলোকে। মই অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মুখত হাঁহি এটা লৈ মিচিকি আৰু দিনটো আজি মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বলক কি কৰিছোঁ, এতিয়া গা পা ধুই একেখিনিয়ে কাম বনাই আছোঁ, কিনো বনাইছোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰিবলৈ সদায় যি ধৰণে কৰোঁ। আৰু এই ব্লগটো মানে 3 দিনৰ আছে দেই, মানে ভিডিঅ' অলপ কৰি থোৱা। আজি কৰিছোঁ অলপ, কালি পৰহি এনেকুৱাকৈ আছে 3 দিনৰ। মানে দিবলৈ টাইম পোৱা নাই আৰু ভালকৈ সম্পূৰ্ণকৈ ভিডিঅ' বনাব মই টাইম পোৱা নাই। আৰু এইটো হৈছে আপোনাৰ লোকেল মাছ, শ'ল মাছ এইটো। তো দাদাই আনিছিলে, লগতে ইয়াত ভাতৰ আলু আছে, ভাত বনালোঁ, মাছখিনি ভাজিলোঁ, লগতে ইয়াত কঁঠাল আৰু আলু মই বইল কৰি লৈছোঁ। তো এইখিনি মই এতিয়া বনাম। তো ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। মই কঁঠালৰ চব্জি কেনেকৈ বনাওঁ, আৰু যোৱা বছৰো বনাইছিলোঁ, আপোনালোকক দেখাইছিলোঁ কেনেকৈ বনাইছোঁ। এইবাৰো একে হেৰিতে বনাইছোঁ বাৰু। চবেই জানেই বাৰু কঁঠালৰ চব্জি কেনেকৈ বনায়, আৰু জানে নহয় জানো। সেই আৰু তেজপাত দিছোঁ, আদা নহৰু জালুক জিৰা এনেকৈ দি তেলত ধুনীয়াকৈ ভাজি লৈছোঁ। লৈ এইখিনি আৰু ধুনীয়াকৈ কঁঠালৰ মুচিখিনি ধুনীয়াকৈ মই এতিয়া ভাজি ল'ম। পানীখিনি চেকি কিনে দিছোঁ। ভাজি অলপমান ভাজা লগালে খাবলৈ ভাল হ'ব নহয় জানো। তো এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি আছোঁ। ভালকৈ ভাজা হ'লে, ভাজাটো বস্তুটো লাগিলেহে খাই ভাল লাগিব। মেইন বস্তু হৈছে ভাজা লাগিলেহে বস্তুটো খাবলৈ সোৱাদ হয় নহয় জানো। তো মই বস্তুগিলা বহুতখিনি ভাজা লগোৱা যায় কিনে টাইমো লাগে। তো মই ভাজি পানী ঢালি দিম। লগতে ইয়াত গেছ চেছ মুচি ল'লোঁ ধুনীয়াকৈ। লগতে ইয়াতে আকৌ আছে এইখিনি মেগী আছিল মিষ্টাৰে মেগী নাখালে, ভাতখিনি খাই 2টা হস্পিটেলত লৈ গ'ল, 2টাৰ কিবা অলপমান হৈ আছিলে। তো বোলে মাকো নিব। লগতে মই আজি মেগী কেইপেকেট বনাইছোঁ জানে, মিষ্টাৰক কোৱা নাই। মিষ্টাৰে আনিছিলে 5 পেকেট, আগৰে আছিলে 2 পেকেট, কম হ'ব বুলি মেগী মই 7 পেকেট বনাই দিছোঁ জানেনে। তো ইয়াক কঁঠালৰ চব্জি মই অলপমান জোল টাইপত বনাইছোঁ দেই। তো সেইকাৰণে দালি নবনাওঁ বুলি ভাবিছোঁ। তো আজি প্ৰথমবাৰৰ কাৰণে কঁঠালৰ চব্জি অলপমান জোল টাইপত বনাই খাম। কেনেকুৱা লাগে মই নাজানো, বাকীবিলাকো কেনেকুৱা পায় মই নাজানো। কিন্তু তো দুপৰীয়া ভাত পানী খাই কিনে অকণমান ৰেষ্ট লৈ কিনে চুলিত ভাবিলোঁ অলপ তেল দিওঁ, আৰু ভিডিঅ' কৰা নহ'লে, ফটোটো বেয়া কৰি আছে। তো আকৌ যাওঁ পাকঘৰত, কি বনাইছে চাওঁ যে। আৰু মেকুৰী পোৱালিটো দেখিছিলে, মোৰ এইগিলা বস্তু পাতি বহুত মৰম গাইছ, ছোৱালীৰ দিনৰ পৰা। তো বোলে বৌয়ে কি বনাইছে বোলে চাওঁ। এয়া মিক্সাৰে বোলে মিক্সাৰ খাই, চিৰা ভাজিও অলপ আছিলে, সেয়ে বাদাম দেবী চানা এনেকৈ দি কিনে ধুনীয়াকৈ এইখিনি মিক্সাৰ কৰিছোঁ। লগতে তাই দুপৰীয়া মেগী নাখালে, তাই 1টামান বজাত দোকানৰ পৰা আহোঁতে দেৰি হ'ল, দাদা ক'ৰবাত গৈছিল। কাৰণে এতিয়া তাইক কৈছোঁ মেগীও খা, মিক্সাৰো খা, চাহো খা, চব খাব লাগে, কাৰণ মেগী নাখাব। 20 টকা অকণমান দিলোঁ মেগী, তাই গৰম কৰিলা। তো মই এতিয়া মেগীখিনি খাই তাই মুখত দেখি চাইছোঁ, এনে কৰোঁতে তাই মুখ দেখি চাই হাঁহি আছে। আৰু তাই এটা কি জানে, কনফিউজ লাগে, যিহেতু তাই চচত ভাত বনোৱাই নে কুকাৰত বেছি ভাতৰ হেৰিটো নকৰে, আঁতটো নাপায়, পানীৰ জোখটো। তাই এতিয়া মোক চাব দি আছে, পানীৰ জোখটো চাই দিছোঁ। ভাতটো ঢিলা হ'লে আকৌ গালি খাব লাগিব, যিটো আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ ঢিলা ভাত খাই বেয়া পায়, মায়েও বেয়া পায় ঢিলা ভাত, মোৰ চলি যায় বাৰু। আৰু লগতে এয়া চয়াবিন আলু চব্জি বনাইছে। আমাৰ ৰাতিৰ সাজত বেছিভাগ চয়াবিন আলু চব্জিয়ে থাকে, আপোনালোকেও দেখি থাকে নহয়নে ভিডিঅ'বোৰত। তাই মোক দেখিব, তাই বনালে ক'ব এইখিনি পানী ঢালিম হ'বনে, এইখিনি জোখত ৰাখিম হ'বনে। আকৌ মই বনালোঁ এইটো এইখিনি হেৰি কৰিম হ'বনে। এইটো হয়ে বাৰু প্ৰায় ৰান্ধনীৰ, তাই মই এনেকৈ চলি যাওঁ বাৰু। তাই এতিয়া পানী ঢালি আছে, ময়ো আপোনালোকক দেখাই আছোঁ। আৰু লগতে কুকাৰৰ পানীটো তাই এতিয়া মোক চেক কৰিব দি আছে। মই চেক কৰি নিদিলে কুকাৰৰ পানীটো তাইও মোক মাতিয়ে থাকিব। তো মই চেক কৰি দিওঁ, কওঁ নে মই এইটো কওঁ, এইটো সেনেকৈ কৰিব, এইটো যেনেকৈ কওঁ এনেকৈ কওঁ, তাইও ক'ব এইটো সেনেকৈ। তাইও বেছিকৈ দিয়া অংশটো মোক ইমান নিদিয়ে, কিন্তু মইহে দিয়া যায় দেই বেছিকৈ তাইতছে। আৰু তাই বহুত কালি ভিডিঅ'টো কিমানে সামৰ্থ্য ৰাখিলোঁ ৰাতিপুৱা ভিডিঅ' কাৰণে হ'লে, এতিয়া আকৌ ৰাতিপুৱা 12টা লৈছোঁ, এতিয়া কৰিব লাগিছোঁ, এতিয়া আজি আকৌ দিনটোত কি কৰোঁ আপোনালোকক দেখাম দেই। কৈছোঁ নহয় 3 দিনৰ আছে ভিডিঅ'। দেখিছেনে ৰাতিপুৱা গা ধুৱাই নে বৰষুণ দিলে। লগতে এয়া গা পা ধুই আহি ৰাতিপুৱা ভাগৰ কামখিনি কৰি মূৰটো ধুই দিছোঁ। কালি তেল দিছিলোঁ ন, তেল নিদিয়াকৈ মই চুলি ধুব নোৱাৰোঁ, বহুত চুলি গৈছে, বহুত চুলি আছে, বিয়া হ'ব বহুত চুলি গৈছে। তো এতিয়া মই আকৌ দালি বইল কৰিছোঁ, আৰু লগতে এই শ'ল মাছ, কালি এটা মাছ খালোঁ, শ'ল মাছ দেখিছে ভিডিঅ'ত, আজি আকৌ খাম। আৰু ৰাতিৰ কাৰণে এইখিনি থৈ দিছোঁ, 4টা নে 3টা আছিলে দেই শ'ল মাছ, এটাকে বাচি বাচি খাওঁ, এইখিনি মায়ে বাচি দিলে।
মানে বৰলি মাছ আৰু শ'ল মাছ তিনিটা এনেকৈ দাদাই ৰাখিছিলে, কোনোবা বেপাৰীয়ে আনিছিলে চাগে। একেদিনাইতো খোৱা সম্ভৱ নহয় নল'বলৈকে। আৰু লগতে ইয়াত দাদাই ৰাতিপুৱা ভাত নাখালে কাৰণে মই 12:30মানত মাছ ভাজি আৰু আলু ভাজিছোঁ ধুনীয়াকৈ তেলত, আৰু দালি বনাইছোঁ। বেলেগ আৰু একো বনোৱা নাই, যিহেতু বৰষুণো দি আছে বহুত ৰাতিপুৱাতে। এতিয়া আকৌ বতৰটো অলপমান মুকলিয়া কৰিছে। লগতে কানি কাপোৰ অলপমান মেলি দিছোঁ, মানে গা ধোৱা কাপোৰবিলাক। ভাত পানীও হ'ল, দাদাক দিলোঁ। আৰু বৌয়ে আহি কিনে পোৱালিক খুৱাই উঠি খাব নেকি, একেলগে খাম আৰু। লগতে দুটা বাৰান্দাত বহি আছে। তাৰপিছতে আপোনালোকক এটা বস্তু দেখাম, আমাৰ ভাতকেৰেলা গছডাল এইডাল। এয়া ভাতকেৰেলা লাগি আছে, আপোনালোকক দেখাম দেই। সেইটো এটা দেখিছেনে? লগতে আৰু আছে এয়া দেখিছেনে? এই ওপৰত আছে এয়া পাতৰ আঁৰত। আৰু কমেণ্ট কৰি জনাবচোন এটা কথা, ভাতকেৰেলা পাতৰ ভাতকেৰেলাটো একে কালাৰ হয়নে নহয় কৈছোঁ। ভাতকেৰেলা আপুনি বিচাৰি নাপাব, পিছতহে দেখা পাব। এইটো আছিলে তাৰমানে ভাতকেৰেলাটো বিচাৰি নাপায়। লগতে ময়ো আকৌ এয়া দেখিছেনে, আকৌ ব্লগটো আৰম্ভ কৰিছোঁ দেই। কৈছোঁ না কালি আৰু ভিডিঅ' কৰা নহ'লে, আজি আকৌ এতিয়া আৰম্ভ কৰিছোঁ। আকৌ আজি মানে 3 দিনৰ বুলি কৈছোঁ ন আপোনাক। আজি আকৌ কি বনাইছোঁ জানেনে? আজি এইখিনি বনাইছোঁ আপোনাৰ আলু আৰু আলু, তিয়ঁহ, স্কচ এনেকৈ অলপমান দি ভাতকেৰেলা দি অলপমান চব্জি টাইপ বনাইছোঁ। পানী চব্জি টাইপ। মায়ে কৈছে অলপ চব্জি বনাওঁ বুলি। লগতে মই ভেদাইলতা বিচাৰি গৈছিলোঁ, কাৰ ঘৰত পায়। লগতে আমাৰ খালটো চাইছোঁ, ইমানখিনি পানী আছে, গা ধুব পাৰিম আৰু। শাকুডাল দিলে আৰু হাঁহকেইটা দেখিছেনে, বিৰাট উৎপাত ৰাজহাঁহৰ। লগতে আমাক একবাৰ মই দেখাইছিলোঁ আমাৰ বেঙেনা জোপাত কিমান বেঙেনা লাগিছিলে, এতিয়া আকৌ এয়া বেঙেনা লাগিছে ধুনীয়াকৈ দেখিছেনে। লগতে এয়া ঘড়ীটো চাইছোঁ, 9টা নে 10টামান বাজিলে চাগে দেই। তো ভাতত বনালোঁ ভেদাইলতা আলুৰ জোল, আৰু চব্জি অলপ বনালোঁ, আৰু ভাত বনালোঁ। আৰু ভেদাইলতা জোলটো মানে মাছ হ'লেহে যে খাব পাৰে সেইটো নহয়, মাছ নিদিয়াকৈও খাব লাগে। আৰু মোৰ মতেদি মানে দালি চালি খোৱাতছে ৰেগুলাৰ এইবোৰ বস্তুৱে খাব লাগে। ভেদাইলতা হওক, নৰসিংহ হওক, এইবিলাক বস্তু বনৰীয়া বস্তু খাই থাকিলে আমাৰ শৰীৰটোও ভালে থাকে নহয় জানো। লগতে কালিৰ ব্লগটো সিমানেই আছিলে সামৰ্থ্য। আজি আকৌ আৰম্ভ কৰিছোঁ। আজি খানা বনাম আপোনাৰ, মই পচলা আনিছোঁ বৰদেউতাহঁতৰ ঘৰৰ পৰা। এয়া পচলা কুটি ল'লোঁ, আলুখিনি পচলা দিম ভাল ভাজি পেলাই। আৰু ধুনীয়াকৈ মানে আৰু সেইটো কি আছিলে জানে, এইটো মানে ক'লাটো এইকেইটা ঘৰত পেলাই দি। আৰু ইয়াত দালিত অমিতা দিছোঁ, মায়ে পাৰি দিছে অমিতাটো ঘৰত। তাৰপিছত মই এইখিনি ধুনীয়াকৈ কাটি কুটি মই যোগাৰ কৰি দিছোঁ দেই। আমাৰ পোৱালি আহিছে, এইটো কি বস্তু, তাক মই সুধি আছোঁ। এইটো কয় কলফুল, এইটো কয় পচলা। সি কৈ আছে ধুনীয়াকৈ শুদ্ধ উত্তৰত। ময়ো সুধি আছোঁ বাৰু, সিও আৰু ধুনীয়াকৈ খুৰীকৈ থাকে জানেনে, ভাল লাগে। লগতে আমাৰ বোৰে কিবা কিবি কৰি আছে। তাৰপিছত এইটো হৈছে পচলা, না চৰি, এইটো মই তাক কৈছোঁ কলফুল, সিও কৈ আছে কলফুল বুলি। কলফুলৰ কালাৰটো কিয় এনেকুৱা হৈছে জানেনে? এইটো হৈছে বৰতমণি কলৰ কলফুল। মই আজি প্ৰথম খাম বাৰু বৰতমণি কলৰ কলফুলটো, মই খাই পোৱা নাই। বৰতমণি কল আগতে আমাৰ ঘৰতো আছিলে, কিন্তু এতিয়া দেখিবলৈ নোহোৱা হৈছে এইগিলা বস্তু, কিন্তু আমাৰ শাহু মাহঁতৰ ঘৰত আছে। লগতে ইয়াত পটল ফালি ভাজিম, লগতে আলুখিনি দিম মই পচলা। আৰু পচলাখিনি মই ধুনীয়াকৈ হাতেদি মোহাৰি কিনে মিক্সিত মই আকৌ মাৰি ল'ম, কাৰণ বস্তুটো যিমানে মিহি হৈ খাবা সিমানে সোৱাদ হ'ব নহয় জানো। এয়া পচলাটো মই যিমান পাৰে সিমান মিহিকৈ কুটোঁ, বঠিতে কুটোঁ আৰু মই নহয় জানো। লগতে ইয়াত চাহ বনাইছিলে, এয়া দেখিছেনে মুড়ি, এয়া মাটিত পেলালে। আকৌ এই চাবচোন, এই বেঞ্চিটো পেলাইছে। কেতিয়াবা হৈ যায় আৰু, মই তাইক জোকাই আছোঁ, তাই হাঁহি আছে। লগতে মই গেছৰ এইকেইটা দিন ভাত বনাব লগা হৈছে, যিহেতু খৰিৰ অসুবিধা হৈছে। আমাক বহুতখিনি খৰিৰ প্ৰয়োজন হয়। এয়া মিক্সিত পেষ্ট কৰি ল'লোঁ মই ধুনীয়াকৈ। তাই এয়া মুড়ি উতলাত লাগছি। সকলোকে চালে যিটো জানে, আমাৰ ভাত বনাই থকা সময়ত চাহ চলি যায় 12টামান বজাত। ভাত আমাৰ কেতিয়াবাতে হয় 12টা, 12:30 ভিতৰত ভাত হৈ যায়, কিন্তু খাওঁতে আমাৰ 1টা, 1:30, 2টা বাজিয়ে যায়। তাৰ মাজতে একাপ চাহ চলিবই নহয় জানো। লগতে এয়া দালি অমিতা বইল হৈ গ'ল, ধুনীয়াকৈ এটা চিটি দিছোঁ। আৰু এই 3টা কণ মিলাই আছিলোঁ, ভাবিছোঁ দালিত দিম। তো এইখিনি মই আলু, জালুক, জিৰা, পিঁয়াজ, আদা, নহৰু দি আলুখিনি আগতে মই ভাজি লৈছোঁ তেলত। এইখিনি আধা সিজা হোৱাৰ পিছত মই পচলাখিনি ঢালি দিম। তেতিয়া আলুখিনি ধুনীয়াকৈ মানে সিজি যাব নহয় জানো। ধুনীয়াকৈ মই বহাই দিছোঁ, অলপ খাৰ দিম, বেছি খাৰ নিদিওঁ। লগতে মায়ে এয়া বহি আছে, ধান অকণমান ওলাই দিলোঁ, যিহেতু
বাৰিষা যিখিনি খেতি চিজন আহিলে নহয় জানো কঠীয়া ছটিয়াব লাগিব এতিয়া আৰু গতিকে এইবিলাক কোনে কৰিব মাহঁতেতো কৰিব লাগিব আমাৰতো ইমান মানে এতিয়া আমাৰতো অভ্যাস নাই এইবিলাক কৰা নাছিল বাৰু তো মা গৰমত বহি আছে গৰমত ময়ো ধুনীয়াকৈ ভাত বনাই আছোঁ এয়া মছলা হৈছে আৰু অলপ পানী দিম আৰু জলকীয়া নিদিয়াকৈ পোৱালিৰ কাৰণে নিমাই থ'ব লাগিব নহয় জানো লগতে ইয়াত বেছি আমাৰ মছলা ব্যৱহাৰ কৰা নহয় জালুক জিৰা লগতে আদা নহৰু পিঁয়াজ সেইখিনি আৰু বেলেগ মছলা ব্যৱহাৰ নকৰোঁ সেইখিনিৰ লগতে দালিটো বেছি পানী হ'লেও খাই বেয়া লাগিব নহয় জানো সেইকাৰণে দালিত জালুক জিৰা দিলোঁ অলপমান পেলাই লগতে অমিতাখিনিও ভাঙি যোৱাৰ নিচিনা হৈছে লগতে আপোনাক মই কৈছোঁৱে মানে 3 দিনৰ ভিডিঅ' লগ হৈ আছে ইয়াতে অলপ এনেকৈ ৰাখি থোৱা আছে কেতিয়াবা এলাহও লাগে তো পচলাখিনিও হৈ গ'ল ধুনীয়াকৈ লগতে দেউতাকো ভাত খাইছিলোঁ দেউতাই যিহেতু গা ধুই আহিলে আমি অলপমান দেৰিকৈ খাম দাদাৰ ভাতটো সজাই থৈ দিছোঁ আৰু দাদা 2টা বজালৈ ভাত খাবই যিহেতু সেইকাৰণে বাকী মোৰ ভাত লোৱা নাই তাই ৰুজন তাই পোৱালি খোৱাব গৈছে লগতে মাক দিছোঁ মা খাই থাকিব দেউতা মাক দিলোঁ দাদাটো ওলাইছে মিষ্টাৰ নাই ওলাই গৈছে গাড়ীত গৈছে আহে নে নাহে ঠিক নাই আহিলে দিম বাৰু লগতে এইকেইটা জলকীয়া দেখিছেনে ঘৰৰ জলকীয়াকেইটা ইমান খাব ভাল লাগে নহয় গোটেই এয়া মাৰ ভাত দিছোঁ ধুনীয়াকৈ আৰু মানে হেৰি কলফুলটো ইমানে ক'লা হৈছে লগতে ইয়াতে পোৱালি খুৱাব যোৱা নাই পোৱালি নোহোৱে এতিয়া পোৱালিক বিচি দি আছে মানে দেউতাক ভাত খোৱা হ'লে তাই খাব ময়ো খাম আমি দুটা একেলগে খাওঁ বাৰু তাৰপিছত এতিয়া আকৌ এয়া আৰু আজি এয়া ৰ'দৰ কোনো ভৰসা নাই ৰ'দ দিছে যদি অলপমান দেৰিকৈ আকৌ চাব দপদপীয়া বৰষুণ মাৰিছে লগতে আমাৰ ছাগলী পোৱালিটো কি নাম দিছে জানেনে পুলপুলি হাঁহিব ইমান মৰম লাগে লগতে ভিতৰৰ পৰা আহিলোঁ কিবা এটা বস্তু চাই কিনে মোৰ ৰুমৰ পৰা লগতে ইমান ৰ'দ দিছে মানে চাদৰখন মানে মোৰ মুখত মোচা যায়ে থাকে মোচোতে ফুটাই নোহোৱা হয় যে মায়াকতো ফুটাটো কি হ'ল মোক কি নাজানো মোৰ মুখে মোচা মিষ্টাৰ আকৌ ফুটাটো লগতে এয়া ধান মেলি দিছে মায়ে লগতে চুপাৰী জলকীয়া কেঁচা জলকীয়া দুইখিনি শুকালে মই মিক্সি পেষ্ট কৰি দিওঁ লগতে এয়া ইমানেই ৰ'দ দিছে মানে লগতে আমাৰ ছাগলীকেইটা লগতে এইখিনি কি দেখিছেনে নৰসিংহ পাত মায়ে কৈ আছে বহুত দিনৰ পৰা শুকাই থৈ দিছোঁ তোক কৈ আছোঁ মিক্সিত গুড়া কৰি দে এটা সময়ত নৰসিংহ পাত খাব মন গ'লেও নাপায় সেইকাৰণে এতিয়া ভাবিছোঁ মই শুই উঠি কিনে 5টা বজাত মই গুড়া কৰি দিম তো এয়া শুই উঠি ভাত চাত খাই ৰেষ্ট লৈ কিনে নৰসিংহ পাত ধুনীয়াকৈ গুড়া কৰি চালি আছোঁ টেমাত ভৰাই থৈ দিব আলু পিটিকা চিটিকাৰ লগত খাই ভাল লাগে নহয় লগতে মায়ে হায়ালখনো মুচিলে পাকঘৰটো এইটো চাহঘৰটোও মুচিলে মায়ে মুচিছে দেই মই মুচা লগতে এয়া ছাগলী সোমাইছে আঁঠুৱাজনী দিছে এইবিলাক চব মায়ে কৰি থাকে বাৰু আমি নকৰোঁ বাৰু মা নহ'লেহে কেতিয়াবা কৰোণা মিষ্টাৰে কৰে বাৰু কেতিয়াবাহে কৰোঁ দে কৰি সেনেকৈও কৰা নাই বাৰু কেতিয়াবাহে সেইটোৱে আৰু শাহু মাহঁত থাকিলে শাহু মাহঁতে কয় না আমাকনো ক'ত কৰিব দিব না লগতে এইখিনিয়ে আছিলে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ